যোৱাকালি আমি দুটা জেগাৰ পৰা IED এটা আমি ষ্ট্ৰাকচাৰ পাইছোঁ পাণবজাৰৰ পৰা আৰু গান্ধী বস্তিৰ পৰা। আৰু যিহেতু খবৰ আছিলে যে সাতগাঁৱতো তেনেকুৱা এটা IED সদৃশ বস্তু পোৱা হৈছে, গতিকে যোৱা ৰাতিও আমি চালোঁ, আজি ৰাতিপুৱা আমি পালোঁ। যোৱাকালি যি দুটা বস্তু পাইছোঁ IED সদৃশ একেই ধৰণৰ বস্তুটো ইয়াতো পোৱা গৈছে। তাতে ডিটনেটৰ আছে, চাৰ্কিট আছে আৰু এক্সপ্ল'চিভ জাতীয় ছাবষ্টেঞ্চ আছে, কিন্তু এক্সপ্ল'চিভ হয়নে নহয় আৰু যদিহে এক্সপ্ল'চিভ হয় কোনটো কেটেগৰী এক্সপ্ল'চিভ সেইখিনি আমি কেমিকেল এক্সামিনেশ্যনৰ পিছতহে ক'ব। স্যাৰ কালি যি দুটা পাইছিলে তাতকৈও এইটো শক্তিশালী আছে নেকি? মইতো টেকনিকেল পাৰ্চন নহয়। কালি যি দুটা পোৱা গৈছে একেই ধৰণৰ বস্তু আজি পোৱা গৈছে এক্টিভ হৈ আছে নেকি? আৰু ট্ৰিগাৰিং মেকানিজমটো ইয়াত নাছিল। মই জুখি চোৱা নাই। স্যাৰ লাষ্ট গেটত এতিয়াও স্যাৰ অভিযান চলি আছে, এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা নাই। লাষ্ট গেটতো আছে বুলি যিহেতু কৈছিলে, গতিকে পুলিচৰ ফালৰ পৰা আমাৰ যিখিনি সাৱধানতা অৱলম্বন কৰিব লাগে সেইখিনি কৰা হৈছে আৰু সময় সাপেক্ষে দেখা যাব আমাৰ পৰৱৰ্তী পদক্ষেপ কি হয়। স্যাৰ অভিযান চলি আছে, নাম লোৱা হৈছে বা আমি যেতিয়াই এইটো সংবাদ মাধ্যমৰ যোগেদি আমি খবৰ পাইছোঁ তেতিয়াৰ পৰাই আমি য'ত যি সাৱধানতা অৱলম্বন কৰিব লগা হৈছে সেইখিনি ব্যৱস্থা আমি লৈছোঁ আৰু নিৰাপত্তাৰ খাতিৰত যিখিনি আমি ব্যৱস্থা আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা ল'ব লাগে আমি লৈ থাকিম। যোৱাকালি আমি দুটা জেগাৰ পৰা IED এটা আমি ষ্ট্ৰাকচাৰ পাইছোঁ পাণবজাৰৰ পৰা আৰু গান্ধী বস্তিৰ পৰা। আৰু যিহেতু খবৰ আছিলে যে সাতগাঁৱতো তেনেকুৱা এটা IED সদৃশ বস্তু পোৱা হৈছে, গতিকে যোৱা ৰাতিও আমি চালোঁ, আজি ৰাতিপুৱা আমি পালোঁ। যোৱাকালি যি দুটা বস্তু পাইছোঁ IED সদৃশ একেই ধৰণৰ বস্তুটো ইয়াতো পোৱা গৈছে। তাতে ডিটনেটৰ আছে, চাৰ্কিট আছে আৰু এক্সপ্ল'চিভ জাতীয় ছাবষ্টেঞ্চ আছে, কিন্তু এক্সপ্ল'চিভ হয়নে নহয় আৰু যদিহে এক্সপ্ল'চিভ হয় কোনটো কেটেগৰী এক্সপ্ল'চিভ সেইখিনি আমি কেমিকেল এক্সামিনেশ্যনৰ পিছতহে ক'ব। স্যাৰ কালি যি দুটা পাইছিলে তাতকৈও এইটো শক্তিশালী আছে নেকি? মইতো টেকনিকেল পাৰ্চন নহয়। কালি যি দুটা পোৱা গৈছে একেই ধৰণৰ বস্তু আজি পোৱা গৈছে এক্টিভ হৈ আছে নেকি? আৰু ট্ৰিগাৰিং মেকানিজমটো ইয়াত নাছিল। মই জুখি চোৱা নাই। স্যাৰ লাষ্ট গেটত এতিয়াও স্যাৰ অভিযান চলি আছে, এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা নাই। লাষ্ট গেটতো আছে বুলি যিহেতু কৈছিলে, গতিকে পুলিচৰ ফালৰ পৰা আমাৰ যিখিনি সাৱধানতা অৱলম্বন কৰিব লাগে সেইখিনি কৰা হৈছে আৰু সময় সাপেক্ষে দেখা যাব আমাৰ পৰৱৰ্তী পদক্ষেপ কি হয়। স্যাৰ অভিযান চলি আছে, নাম লোৱা হৈছে বা আমি যেতিয়াই এইটো সংবাদ মাধ্যমৰ যোগেদি আমি খবৰ পাইছোঁ তেতিয়াৰ পৰাই আমি য'ত যি সাৱধানতা অৱলম্বন কৰিব লগা হৈছে সেইখিনি ব্যৱস্থা আমি লৈছোঁ আৰু নিৰাপত্তাৰ খাতিৰত যিখিনি আমি ব্যৱস্থা আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা ল'ব লাগে আমি লৈ থাকিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।